নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা 9 বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নিশাটো ডিব্ৰুগড়তে কটাব অমিত শ্বাহে। 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু 30 জানুৱাৰীত সন্ধিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু অমিত শ্বাহৰ এই ভ্ৰমণসূচীৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এছাৰৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰখনে এক ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিছে। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক শেষ কৰিবৰ বাবে উঠি পৰি লাগিছোঁ বুলি কৈ দিলে। এই সন্দৰ্ভত তেজপুৰত আমচুৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যাৰ বাবে উঠি পৰি লাগিছোঁ বুলি কৈ দিলে। ৰাজ্যৰ বিজেপি চৰকাৰখনে এক ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিছে। বিজেপি চৰকাৰৰ প্ৰধান টাৰ্গেট সংখ্যালঘু নহয়, এই চৰকাৰৰ প্ৰধান টাৰ্গেট হৈছে সংবিধান গণতন্ত্ৰ। এই সন্দৰ্ভত আমচুৰ উত্তাল প্ৰতিবাদত কপিল তেজপুৰ। এছাৰৰ প্ৰক্ৰিয়াত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগেৰে গৰজি উঠিল এইবাৰ আমচুৰ সভাপতি ইমতিয়াজ হুছেইন। নিৰ্বাচন আয়োগ সাংবিধানিক সংস্থা, কিন্তু ব্যক্তিগত বিভাগ হিচাপে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰে। এছাৰৰ জৰিয়তে ভুৱা অভিযোগবোৰ কিয় গ্ৰহণ কৰি থকা হৈছে? বিয়লসকল মানসিকভাৱে ভাঙি পৰিছে, কাৰণ প্ৰশাসনে হেঁচা দিছে। বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচু। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল পবিত্ৰ শবে বৰাতৰ তাৰিখ। 3 ফেব্ৰুৱাৰীৰ নিশা সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব পবিত্ৰ শবে বৰাত। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে শবে বৰাতৰ তাৰিখ। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল পবিত্ৰ শবে বৰাতৰ তাৰিখ। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে শবে বৰাতৰ তাৰিখ। 3 ফেব্ৰুৱাৰী মঙলবাৰে ৰাতি অসমত পালন কৰা হ'ব পবিত্ৰ শবে বৰাত। আৰু সমূহ ইছলাম ধৰ্মী ৰাইজক শবে বৰাতৰ শুভেচ্ছা হিলাল কমিটি অসমৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ ইতিহাসত প্ৰথমবাৰলৈ দেওবাৰে দাখিল কৰা হ'ব সাধাৰণ বাজেট। 1 ফেব্ৰুৱাৰী পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব 2026-27 বৰ্ষৰ সাধাৰণ বাজেট। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আগুৱাব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন। 19 ফেব্ৰুৱাৰীৰ পৰাই নিৰ্বাচনী আয়োগক সাজু হোৱাৰ নিৰ্দেশ। 20 ফেব্ৰুৱাৰীৰ পাছতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। আৰু আগতীয়া নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি নিৰ্বাচনী আয়োগৰ। অসমত বিহুৰ আগতে নিৰ্বাচন সমাপ্ত হোৱাৰ সম্ভাৱনা, আৰু তাৰ পিছত পশ্চিমবংগলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণৰ পৰিকল্পনা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা এজন গাদ্দাৰ। ৰাজনৈতিক ভয়াতুৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ লগতো গাদ্দাৰী কৰিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিস্ফোৰক মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মা এজন গাদ্দাৰ। ৰাজনৈতিক ভয়াতুৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ লগতে এদিন গাদ্দাৰী কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক বাক্যবাণৰ পাছত গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ। মুখ্যমন্ত্ৰীক এইবাৰ গাদ্দাৰ আখ্যা গৌৰৱ গগৈৰ।
মুখ্যমন্ত্ৰীক 1 ছেকেণ্ডৰ বাবে গৃহ বিভাগৰ পৰা আঁতৰিবলৈ চেলেঞ্জ গৌৰৱ গগৈৰ। যিদৰে আছুৰ লগত কৰিলে, যিদৰে কংগ্ৰেছৰ লগত কৰিলে, একেদৰে বিজেপিকো গাদ্দাৰী কৰিব মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই বিৰোধী হিচাপে আজিলৈকে কেতিয়াও থাকিয়ে পোৱা নাই। আমি নিৰ্ভয়ী, নিজ দলৰ প্ৰতি দায়বদ্ধ। ৰাজনৈতিক ভয় অথবা আৰক্ষীৰ ভয় দেখুৱালেও আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, অসমত এতিয়াও আছে 50 লাখ বাংলাদেশী আৰু এদিন এই 50 লাখৰ পৰা জনসংখ্যা বৃদ্ধি হৈ 5 কোটি বাংলাদেশী হ'ব আৰু এই বাংলাদেশীয়ে অসমত গঢ়িব বাংলাদেশ। অসমত চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ আৰু কেন্দ্ৰত আছে বিজেপি চৰকাৰ। গতিকে প্ৰতিশ্ৰুতি নহয়, বাংলাদেশী বহিষ্কাৰ কৰি দেখুৱাওক বিজেপি চৰকাৰে। বাংলাদেশীক লৈ এইবাৰ এইদৰে কঠোৰ হৈ পৰিছে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টুগাৰীয়া। অসমত এতিয়াও আছে 50 লাখ বাংলাদেশী। 50 লাখ বাংলাদেশীক এতিয়াও খেদা হোৱা নাই। এদিন এই 50 লাখ বাংলাদেশীৰে জনসংখ্যা হ'ব 5 কোটি। এই 5 কোটি বাংলাদেশীয়ে অসমত গঢ়িব বাংলাদেশ। কোনো মূল্যৰ বিনিময়ত বাংলাদেশীক অসমৰ ভূমিত সহ্য নকৰোঁ। বাংলাদেশীৰ পৰা অসম সুৰক্ষিত ৰাখিবলৈ এক হ'ব লাগিব অসমীয়া। কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন শক্তিশালী মুখ্যমন্ত্ৰী আছে। গতিকে প্ৰতিশ্ৰুতি নহয়, বাংলাদেশী খেদি দেখুৱাব লাগিব এইখন চৰকাৰে। যিয়ে 50 লাখ বাংলাদেশীক খেদিব পাৰিব তেওঁকেই সমৰ্থন কৰিব অসমৰ হিন্দুৱে। বাংলাদেশীক লৈ এইবাৰ এইদৰে কঠোৰ হৈ পৰিছে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টুগাৰীয়া। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে। এইটো পিন্ধি থকা গেঞ্জিত লাগি থকা মলি নহয় যে জোকাৰি দিলে সৰি পৰিব। গতিকে হত্যাৰ গোচৰৰ তদন্ত সঠিকভাৱে হোৱাৰ পাছত দোষীয়ে দৃষ্টান্তমূলক শাস্তি পোৱা উচিত। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা এজনো প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰিব নোৱাৰিব। সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় মানি নলওঁ। বিজেপিয়ে মুছলমানক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰিছে। ৰাজ্যত চলি থকা এছাৰৰ বিসংগতিক লৈ এইদৰে গৰজি উঠিল ABMCৰ সভাপতি টাইছন হুছেইন। এজনো প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নোৱাৰিব। প্ৰকৃত ভোটাৰৰ নাম যদি কৰ্তন হয় তেন্তে সমগ্ৰ BTCত প্ৰতিবাদ হ'ব। সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় কোনো কাৰণতে আমি মানি নলওঁ। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক হুংকাৰ দি এইদৰে গৰজি উঠিল টাইছন হুছেইন। টাইছন হুছেইনে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজি ৰাজ্যৰ সংখ্যালঘু মুছলমানক অন্যায় কৰিছে। সংখ্যালঘু মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এনে ষড়যন্ত্ৰ কৰিছে। শুনানিৰ জৰিয়তে একমাত্ৰ মুছলমান ভোটাৰসকলক হাৰাশাস্তি কৰি থকা হৈছে। এছাৰৰ বিসংগতিক লৈ ক্ষোভ প্ৰকাশেৰে চৰকাৰক সকিয়নি টাইছন হুছেইনৰ। বিজেপিৰ নিৰ্দেশত আজি নিৰ্বাচন আয়োগে এনেধৰণৰ কামবোৰ কৰিছে। চৰকাৰৰ এই কাৰ্য কোনো কাৰণতে আমি সংখ্যালঘু মুছলমানে সহ্য নকৰোঁ। ওদালগুৰিত এছাৰৰ শুনানি পৰ্বত উপস্থিত হয় ABMCৰ কেন্দ্ৰীয় সভাপতিগৰাকী। আৰু ভোটাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দিছে একাংশ অভিযোগকাৰীয়ে। এই অভিযোগ কৰে বা এই বিস্ফোৰক মন্তব্য কৰে টাইছন হুছেইনে। উল্লেখযোগ্য যে শুনানিত এজনো ভুৱা অভিযোগকাৰী আপত্তিকাৰী উপস্থিত নাথাকিল। এনেসকল ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰক। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এছাৰ শুনানি কেন্দ্ৰ পৰিদৰ্শন ABMCৰ সভাপতি টাইছন হুছেইনৰ। আৰু এই সন্দৰ্ভত BTC প্ৰধান হাগ্ৰামা মহিলাৰীকো ব্যৱস্থা গ্ৰহণৰ সকিয়নি ABMCৰ সভাপতি টাইছন হুছেইনৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া ৰিক্সাৱালাৰ ভাড়া 5 টকা হ'লে 4 টকা দিব। তেওঁ অসমীয়া মানুহক অসভ্যত পৰিণত কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন CPIMৰ ৰাজ্যিক সম্পাদক
সুপ্ৰকাশ তালুকদাৰৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ প্ৰতি ক্ষোভ CPIৰ। 26ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ 7টা সমষ্টিত নিজাববীয়া প্ৰাৰ্থী ঘোষণা CPIৰ। শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰত প্ৰাৰ্থী দিব এইবাৰ CPIয়ে। আনুষ্ঠানিকভাৱে আজি এই কথা ঘোষণা কৰিছে CPIয়ে।